বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মীয় লোকসকলে এই পবিত্ৰ মাটিত মহাদেৱক পূজা প্ৰাৰ্থনা কৰি বিশেষ ফল লাভ কৰে। কাৰণ এই মাটি মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ। যি ভক্তই মনত শ্ৰদ্ধা আৰু ভক্তি ৰাখি মহাদেৱৰ ব্ৰত উপবাস ৰাখে, তেওঁক মহাদেৱে শীঘ্ৰেই মনৰ কামনা পূৰ্ণ কৰায়। লগতে ঘৰখনলৈ সুখ শান্তি ও সমৃদ্ধি বৃদ্ধি কৰায়। দেৱ আদি দেৱ মহাদেৱ এনে এজন দেৱতা যি ভক্তৰ অলপ ভক্তিতেই সন্তুষ্ট হয়। যি ভক্তই শুদ্ধ মনেৰে শিৱলিংগত এক ঘটি জল অৰ্পণ কৰে, তেওঁ লগতেই সেই ভক্তৰ ওপৰত সন্তুষ্ট হৈ উঠে আৰু দুই হাত ভৰি তেওঁক আশীৰ্বাদ প্ৰদান কৰে। সেয়েহে আজি এই ভিডিঅ'টিত এনে এটা কথা ক'বলৈ গৈ আছোঁ, যিটো আপুনি শাওণ মাহত সেৱন কৰিলে সকলো মনোকামনা শীঘ্ৰেই পূৰ্ণ হৈ উঠিব। গতিকে জানো আহক সেই বস্তুটোনো কি। বন্ধু বান্ধৱীসকল, শিৱপুৰাণ অনুসৰি যি ব্যক্তিয়ে শাওণ মাহত শিৱলিংগত পঞ্চামৃত্ৰেৰে অভিষেক কৰে আৰু সেই পঞ্চামৃত্ৰ ভোগ হিচাপে গ্ৰহণ কৰে, সেই ব্যক্তিৰ ঘৰলৈ মহাদেৱৰ কৃপাত কোনো দুখ দুৰ্গতি, ৰোগ ব্যাধি, দৰিদ্ৰতা আদি আহিব নোৱাৰে। গতিকে এই শাওণ মাহটিত পঞ্চামৃত্ৰ গ্ৰহণ কৰা আগতেই শিৱলিংগত পঞ্চামৃত্ৰেৰে অভিষেক কৰি ল'ব। এই পঞ্চামৃত্ৰ হৈছে কেঁচা গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি। এই পঞ্চামৃত্ৰ শিৱলিংগত অভিষেক কৰাৰ আগতেই শিৱলিংগত বেলপাত আৰু জলেৰে অভিষেক